হ'ল সামাৰসেবুল নামটো ধৰিছে ইয়াত সামাৰসেবুল নাই প্ৰথম ভাজে এইটো হ'ব লাগে লৌহ পদাৰ্থ আঁতৰোৱা হ'ব লাগে সিহঁতে কি কৰিছে মানে লোহা আঁতৰোৱা প্ৰেছাৰ ফিল্টাৰ আচ্ছা লোহা আঁতৰোৱা প্ৰেছাৰ ফিল্টাৰটো আছে নেকি বা প্ৰেছাৰ ফিল্টাৰটোও নাই নহয় অঁ প্ৰেছাৰ ফিল্টাৰ যে আজিকালি পাই ন লোহা আঁতৰোৱা প্ৰেছাৰ ফিল্টাৰ নাই দিয়া প্ৰেছাৰ ফিল্টাৰো মই বৰ্তমান উপস্থিত আছো যোৰহাটৰ বিষ্ণুপুৰ মজদুৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ত আৰু আজি আমি ND24 দৰ্শকসকলক দেখুৱাম জলজীৱন আঁচনিৰ নামত আচলতে এইখন বিদ্যালয়ত কি দিয়া হ'ল মোৰ সহযোগী দেখুৱাইছে প্ৰথমে এখন ফলক দেখুৱাই ল'ব বিচাৰিছো দৰ্শকসকলক এইখন ফলক ইয়াত 9 মেৰ দিনটোত আঁৰি থৈ যোৱা হ'ল বুলি বিদ্যালয়ৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা জানিব পৰা গৈছে আৰু জলজীৱন মিছন ঘৰে ঘৰে জলৰ এইখন ফলক এনেদৰে ইয়াত অৰা হ'ল খোৱা পানী আঁচনিৰ নাম দিয়া হৈছে বিষ্ণুপুৰ মজদুৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ পানী যোগান আঁচনি আৰু মুঠ খৰচ দেখুওৱা হৈছে 2,13,300 টকা আৰু কেন্দ্ৰীয় পুঁজি 1,91,970 টকা দেখুওৱা হৈছে আৰু কাৰিকৰী অনুমোদনৰ তাৰিখ 2021 বৰ্ষৰ 2 ফেব্ৰুৱাৰী আৰু কামৰ আদেশ জাৰি কৰাৰ তাৰিখ দেখুওৱা হৈছে 2021 বৰ্ষৰ 17 ফেব্ৰুৱাৰী আৰু কাম সম্পূৰ্ণ হোৱাৰ তাৰিখ ইয়াত দেখুওৱা হৈছে 2022 বৰ্ষৰ 30 এপ্ৰিলত কিন্তু অতি তাৎপৰ্যপূৰ্ণ কথা এইটোৱে যে 2022 বৰ্ষৰ 30 এপ্ৰিলত যেহেতু কাম সম্পূৰ্ণ কৰাৰ তাৰিখ ইয়াত দেখুওৱা হৈছে কিন্তু এইখন ফলক ইয়াত বিগত বৰ্ষৰ 9 মেৰ দিনটোতহে এনেদৰে আঁৰি থৈ যোৱা হ'ল বুলি বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা আমি জানিব পাৰিছো আৰু ইয়াত আনুমানিক খৰচো দেখুওৱা হৈছে দুবনক্ষম বহিমুখী পাম্প 0.5 HP ইয়াত স্থাপন কৰা হ'ল বুলি দেখুৱাইছে আৰু য'ত খৰচ হৈছে 32,128 টকা বিতৰণ ৰেখাৰ সৈতে ষ্টিল ষ্টেজিং ইয়াত দেখুওৱা হৈছে য'ত খৰচ হৈছে 86,906 টকা আৰু 500,000 LOHR নিৰ্মাণ কৰাৰ নামত ইয়াত 9,333 টকা দেখুওৱা হৈছে লোহা আঁতৰোৱা প্ৰেছাৰ ফিল্টাৰ 39,000 টকা ইয়াত দেখুওৱা হৈছে তেনেদৰে ইয়াত মুঠ 2,13,235 টকা খৰচ কৰা হ'ল বুলি দেখুৱাইছে কিন্তু বিদ্যালয় কৰ্তৃপক্ষৰ পৰা জানিব পৰা অনুসৰি ইয়াত তেনেধৰণৰ একো কাম হোৱা নাই এইটো পানী টেংকি মই দেখুৱাইছো এই পানী টেংকিটোহে এইখন আঁচনিৰ নামত ইয়াত এই পানী টেংকিটো নিৰ্মাণ কৰা হ'ল আৰু এটা ভিতৰত সৰু পানী মটৰ স্থাপন কৰা হ'ল বুলি বিদ্যালয় কৰ্তৃপক্ষই উল্লেখ কৰিছে অৰ্থাৎ ইয়াৰ চৰকাৰী যি ধন এইখন বিদ্যালয়ে লৈ আহিছিল সেই চৰকাৰী ধনসমূহ খৰাচ কৰা হৈছে বুলি বিদ্যালয় কৰ্তৃপক্ষই এতিয়া অভিযোগ উত্থাপন কৰিব বিচাৰিছে কিয়নো পানী যোগান আঁচনিটোৰ নামত ইয়াত কেৱল এটা টেংকি দেখুওৱা হ'ল আৰু মই ভিতৰলৈ সোমাই যাম মটৰটো দেখুৱাব বিচাৰিছোঁ ND24 দৰ্শকসকলক আৰু পানী মটৰ যিটো 32,000 টকাৰ পানী মটৰ স্থাপন কৰা হ'ল বুলি দেখুৱাইছে আৰু এইটো পানী মটৰ আচলতে ইয়াত স্থাপন কৰা হ'ল এইটো পানী মটৰৰ বিনিময়ত আচলতে 32,000 বুলি ফলকখনত দেখুওৱা হৈছে আৰু এনেদৰে আচলতে 2,13,000 যি কাম এই কামৰ নমুনা দেখি এতিয়া চকু কপালত উঠিছে সকলোৰে আৰু বিদ্যালয় কৰ্তৃপক্ষ যিহেতু আছে পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলো আছে মই তেওঁলোকৰ পৰা কিছু কথা পাতিবলৈ চেষ্টা কৰিম যেহেতু 2,13,000 টকাৰ পানী যোগান আঁচনিৰ নামত ইয়াত খৰচ কৰা হ'ল কিন্তু পালে কি বিদ্যালয়খনত আপুনি প্ৰাক্তন সভাপতি হিচাপে পৰিচালনা সমিতি কি ক'ব হয় আচলতে মই প্ৰাক্তন সভাপতি হ'লেও এই স্কুলখনৰ লগত মই যথেষ্টভাৱে জড়িত হৈ থাকোঁ কাৰণ প্ৰতি মুহূৰ্ততে স্কুলখনৰ কাষলৈ আহোঁ আৰু স্কুলখনৰ মাজত সোমাই কেনেকুৱা ধৰণৰ পৰিৱেশ এটা হয় সেইটো চাই যাওঁ গতিকে সেই পৰিৱেশটো চাবলৈ আহোঁতে মই দেখিলোঁ এখন বেনাৰ মাৰি থৈছে বেনাৰখনত দেখিলোঁ 2,13,000 টকাৰ এটা স্কিম 2,13,300 টকা গতিকে 2,13,313 টকাত কি বস্তু পোৱা হ'ল মই প্ৰধান শিক্ষকক সুধিলোঁ বা মই নিজে হ'লেও দেখিলোঁ আমাৰ এইটো টেংকি এটা বনাই থৈছে টেংকি এটা খুব বেছি 500 লিটাৰ পানী জমা হোৱা এটা টেংকি আৰু এইটো 3,500 টকা বা 3,000 টকাৰ এটা পাম্পৰ বাদে ইয়াত আৰু কোনো একো বস্তু দিয়া নাই গতিকে এনেকুৱা এটা কোটিটকীয়া কোম্পানী কোটিটকীয়া এটা ডিপাৰ্টমেণ্ট এই ডিপাৰ্টমেণ্টটোৱে অসমত কোটি কোটি টকাৰ কাম কৰিছে তেনেকুৱা ডিপাৰ্টমেণ্ট এটাই আজি 2021 চনত এটা কাম কৰি থৈ এতিয়া বেনাৰখন মাৰিবলৈ মানে এইটো ডাইৰেক্ট দুৰ্নীতিৰ কথা ওলাই পৰিছে এই 2021 চনৰ পৰা 24 চনত এই বেনাৰখন মাৰিবলৈ কি দৰকাৰ আছিলে তেওঁলোকে তাৰমানে এই 2 লাখ টকাটো খাই দি 13,000 টকাত খুব বেছি 5,000 টকাত এইটো টেংকিটো বনালে 3,000 টকাত পাম্পটো লগাই পেলাই এইটো দুৰ্নীতি কৰি থৈ দিছে মই বিভাগীয় কৰ্তৃপক্ষক লগতে মুখ্যমন্ত্ৰী মহোদয়লৈ আহ্বান জনাইছোঁ যাতে দুৰ্নীতিৰ শূন্য এখন অসম গঢ়াৰ নামত মুখ্যমন্ত্ৰী মহোদয়ে যাতে ভেকু ভাওনা এখন ঢোলতাল বজাই নুফুৰে গতিকে এইবোৰ অনুসন্ধান হ'ব লাগে এই অনুসন্ধানৰ জৰিয়তে যি এই দুৰ্নীতি 2 লাখ টকাটো খালে তেওঁ উচিত শাস্তি পাব লাগে আৰু সেই শাস্তিৰ জৰিয়তে যাতে গোটেই অসমত
এটা পৰিৱেশ সৃষ্টি হ'ব লাগে। নাই নাই, এইটো আচলতে আমাৰ গাঁওখন অকণমান ভিতৰুৱা গাঁও, কাষতে এখন বাক্সুং বাগান লাগি আছে। বাগানৰ কাণত থকা গাঁৱৰ কাৰণে তেওঁলোকে হেৰমান্য বুলি ভাবিছে, মানে ইয়াত যাতে কোনেও এইটো গম নাপায়, সেইকাৰণে এই 2 বছৰৰ পাছত এনেকুৱা এখন বেনাৰ মাৰি পেলাই এই পইচাটো লুটিপুটি খাবলৈ বিচাৰিছে। গতিকে মই চৰকাৰলৈ অনুৰোধ জনাইছোঁ, এইটো অনুসন্ধান হ'ব লাগে আৰু এই অনুসন্ধানৰ এনেকুৱা এটা শাস্তি দিব লাগে যাতে ভৱিষ্যতলৈ আৰু এনেকুৱা শিক্ষানুষ্ঠানবিলাকত যাতে দুৰ্নীতি নহওক। হয়, আমি যিমান দূৰ জানো এনেধৰণে যেতিয়া চৰকাৰী কামসমূহ কৰা হয়, সেই চৰকাৰী কামৰ বেনাৰ যেতিয়া অনা হয়, সেই বেনাৰসমূহ হয়তো চৰকাৰী পক্ষলৈ বা পৰ্টেলত আপলোড কৰিব লাগে, আমি যিমান দূৰ জানো। আপোনালোকে কিবা গম পাইছে নেকি এই বিষয়ে? প্ৰথম কথাটো হৈছে যে এইটো বিষ্ণুপুৰ মজদুৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়, মোৰ গাঁৱৰ বিদ্যালয়। এই বিদ্যালয়খনত পানী যোগান মানে ইয়াৰ ওচৰতে চৰকাৰী পানী যোগান আঁচনি আছে, দীৰ্ঘদিন ধৰি চৰকাৰী পানী যোগান আঁচনিৰ পৰা চলি আছিলে। তাৰপিছত ৱৰ্ল্ড ভিজন নামৰ এটা সংস্থাইও ইয়াত কিবা কিবি পানী কাম কৰিছিলে। এতিয়া ঘটনাটো যে তাৰো আগতে চৰকাৰে প্ৰায় 20 লাখ মান টকা খৰচ কৰি ইয়াত পানী কাম কৰিছে, কিন্তু হঠাতে আহি পেলাই যেতিয়া ফলকখন লাগিলে, ফলক লগা আগলৈকেতো এইবিলাক কথা ওলোৱাই নাছিলে। যেতিয়া ফলকখন লাগিলে দেখি পেলাই দেখিছোঁ যে ইয়াত ছামাৰচেবুলৰ কথা আছে, ইয়াত পাইপিঙৰ কথা আছে, ইয়াত টেংকিৰ কথা আছে, ইয়াত 2,13,000 টকাৰ কথা আছে আৰু চৰকাৰী পুঁজি, কেন্দ্ৰীয় পুঁজিৰ কথা আছে। তো এতিয়া কথাটো সম্ভৱ কেনেকৈ? এইটো ফটো মাৰি তেওঁলোকে মনে মনে ৰাতিপুৱাই আহিছে, স্কুল খোলাৰ আগতে আহিছে, আহি পেলাই মনে মনে ফলকখন লগাই ফটো মাৰি তেওঁলোকে লৈ গৈছে। তো ছুটিৰ সময়ত আহিছে, পিছবেলা আহিছে, মানে মানুহ নাথাকোঁতে। এতিয়া কথাটো হৈছে কি, ইয়াত মাত্ৰ তেওঁলোকে 2,000 টকাৰ এটা টেংকি বনাইছে, মানে পকাৰ টেংকি বনাইছে আৰু 4,000 টকাৰ এটা পাম্প দিছে, মানে যিটো টুল পাম্প বুলি কয়। ইয়াত কোনো ধৰণৰ দুবনক্ষম, আচলতে দুবনক্ষমটো আচলতে আমি বুজি পাওঁ যিহেতু ছামাৰচেবুলে হ'ব লাগে, তাত 32,000 টকাৰ কথা লিখিছে। তো 32,000 টকাৰ পাম্প হ'লেতো নিশ্চয় ছামাৰচেবুল বহাব লাগে। আৰু আমি বিদ্যালয় কৰ্তৃপক্ষৰ পৰা বা পৰিচালনা সমিতিৰ পৰাও জানিছোঁ যে ইয়াত এটা ছামাৰচেবুল বহুৱাবৰ কাৰণে তেওঁলোকে দীৰ্ঘদিন ধৰি পাব্লিক হেল্থত কৈ আছিলে, কিন্তু আজিলৈকে কিন্তু সেইটো বহুওৱা নহ'ল। আৰু তাৰপিছত যোৱাবাৰ ইলেকশ্যনৰ আগে মানে 21 চনৰ ইলেকশ্যন আৰু 24 চনৰ ইলেকশ্যনৰ আগে তেওঁলোকে পানীটো লৈ পেলাই হৰহৰি বৰবৰি লয় আৰু তেওঁলোকে আহি পেলাই 2-এটা কিবা কাম কৰি থৈ গুচি যায়। এতিয়া আমি এইটোৱে বিচাৰিছোঁ যে ইয়াৰ তদন্ত হ'ব লাগে। প্ৰথম কথাটো হৈছে যে মুখ্যমন্ত্ৰী মহোদয়ৰ আজি 3 বছৰ হ'ল, চৰকাৰৰ 3 বছৰ বৰ্ষপূৰ্তি সম্পূৰ্ণ হ'ল আৰু এই দুৰ্নীতি দেখিছেনে? গাঁৱে গাঁৱে, চহৰে নগৰে, বিদ্যালয়ে জল জীৱন আঁচনিৰ নামত, বৈদ্যুতিকৰণৰ নামত বা ৰাস্তা ঘাট বনোৱাৰ নামত ব্যাপক যে দুৰ্নীতি হৈ আছে, 100% নিশ্চিত। আৰু সৰু সৰু দুৰ্নীতিবিলাকে গোটেই অসমখন খাই শেষ কৰিছে। উন্নয়নৰ নামত আচলতে এটা বিৰাট ধাপ্পাবাজি হৈছে। আচলতে এই কথাটো আমি তদন্ত বিচাৰিছোঁ আৰু যিসকল দোষী, ঠিকাদাৰ পৰা ইঞ্জিনিয়াৰলৈকে সকলোৱে শাস্তি পোৱাটো বিচাৰিছোঁ। হয়, এয়া বিদ্যালয়ৰ প্ৰধানগৰাকীও আছে, মই প্ৰধানগৰাকীৰ লগতো কিছু কথা পাতিম। যিহেতু আপোনালোকৰ এই ফলকখন অনা হ'ল, কিন্তু 2022 বৰ্ষতে কামটো সম্পূৰ্ণ হৈছিল। তাৰ পাছত 9 মে'ৰ দিনা যিহেতু এইখন আঁৰি থৈ যোৱা হ'ল, আপুনি কিবা গম পাইছিল নেকি? প্ৰথম কথা, আপোনালোকৰ মিডিয়া হিচাপে আহিছে, আমি মানে ভালেই পাইছোঁ, কিন্তু কথা হ'ল কোনে খবৰ দিছে কথাটো মই নাজানো। কিন্তু 9 মে' তাৰিখে ছুটিৰ সময়ত এজন মানুহ আহি এখন আঁৰি থৈ গৈছে বুলি মোক সহকাৰী শিক্ষকে জনালে। মই যিহেতু সেই সময়ত ছুটিৰ সময় অকণমান আগে মই বিশেষ এটা অফিচিয়েল কামত মই যাবলগীয়া হ'ল। তাৰপিছত 10 তাৰিখে মই বিদ্যালয়লৈ আহি ফলকখন দেখিছোঁ। দেখাত মই 9 মে' যোৱা 9 মে' মানে এই বৰ্ষই হ'ল। মই সহকাৰী কেইজনক সুধিছোঁ যে এইখন কোনে আহিলে, আপোনালোকে কিবা জানেনে? বোলে ছাৰ, কালি ছুটিৰ সময়ত মানুহ এজন আহিলে, এই পাব্লিক হেল্থৰ পৰা বোলে আমি এইখন বেনাৰ এখন আঁৰি থৈ যাওঁ। আমি বোলে কথাটো ইমান গুৰুত্ব নিদিলোঁ, ছুটিও হ'ল। তাৰপিছত মই লগে লগে তাত পাব্লিক হেল্থৰ ইঞ্জিনিয়াৰ বাইদেউৰ নম্বৰটো পাই মই তেখেতৰ লগত যোগাযোগ কৰিলোঁ। তেখেতে ক'লে যে এখন ভুলবশতঃ তাত অঁৰা হ'ল, মই এখন আঁৰিবলৈ তাত হাক দিছিলোঁ। আৰু এটা কথা ঠিক, কবিতা গগৈ বাইদেউ সেই সময়ত ইয়াত নাছিল, তেওঁ এই ইলেকশ্যনৰ আগেহে ইয়াত জইন কৰিছোঁ বুলি জনাইছে। গতিকে ফটো মাৰি নিয়া হ'ল, ফটো মাৰি তেওঁলোকে নিছে যদি মই নাজানো, নিলে নে নাই দিয়া। মই এনে আঁচনিবোৰৰ আচলতে কামসমূহ ফটো মাৰি আপলোড কৰিব লাগে। মই দেখা নাই, যিহেতু তেওঁ ফটো মাৰি নিছে নে নাই নিয়া সেই সম্পৰ্কে মই ক'ব নোৱাৰিম। কিন্তু কথা হ'ল যে এতিয়া বস্তু মই কমিটিক জনাবলগীয়া এইটো কাৰণেই হ'ল, যিহেতু ইয়াত ফিল্টাৰৰ কথা আছে, ছামাৰচেবুলৰ কথা আছে, ইয়াত একো নাই। কালিলৈ যদি বিভাগীয়ভাৱে মোক সোধে যে বস্তুবোৰতো আপোনাৰ ইয়াত আছিলে, কি হ'ল, মই কি জবাব দিম? নে মই ঘৰলৈ নিয়া হ'ব নেকি? নে মই ঘৰত কিজনী মই কাইলৈ চুৰি কেছত পৰি যাওঁ?
গতিকে মই এইটো কমিটিক জনাইছোঁ আৰু কমিটিয়ে এতিয়া কি ব্যৱস্থা কৰে সেইটো তেওঁলোকৰ কথা। ইয়াত যিহেতু 2,13,000 এটা কাম দেখুওৱা হৈছে, কিন্তু আপোনালোকৰ 2022 বৰ্ষতে সেইটো সম্পূৰ্ণ হোৱাও দেখুৱাইছে, কিন্তু আপোনালোকৰ ইয়াত কৰিলে কি জল জীৱন আঁচনি পানী যোগান আঁচনিৰ নামত জল জীৱন মিছনত কি কৰিলে? জল জীৱন মিছন নে কি মিছন মই নাজানো। যোৱা 21 চনৰ বিধানসভা ইলেকশ্যনৰ আগত আহি তেওঁলোকে পানীৰ ব্যৱস্থাটো চাই মেলি মাত্ৰ ক'লে যে আমি এটা টেংকি বনাই দিম আৰু এটা মটৰ ফিট কৰি দিম, পানীটো আপুনি ওপৰলৈ উঠাব পাৰিব বছ। আৰু মোক একো কাগজ পত্ৰও দিয়া নাই, আৰু তাত কি স্কিম কি কথা কিমান টকা মই একো নাজানো। পানী মটৰটো আৰু টেংকিটো মাত্ৰ তেওঁলোকে সেই আঁচনিখনৰ যোগেদি আহিলে, সিমানেই আৰু একো নাই। হয়, এইগৰাকী আছিল আচলতে বিদ্যালয়ৰ প্ৰধান, আৰু তেওঁ এই সমগ্ৰ যি ইয়াত ঘটনা সংঘটিত হ'ল এই ফলকখন ইয়াত যিহেতু অৰা হ'ল, কিন্তু এই সন্দৰ্ভত প্ৰধান শিক্ষকগৰাকীয়ে একো নাজানে আৰু পৰৱৰ্তী সময়ত পৰিচালনা সমিতিক তেওঁলোকে অৱগত কৰিছে, আৰু পৰিচালনা সমিতিক অৱগত কৰাৰ পাছতেই সমগ্ৰ ঘটনাটো পোহৰলৈ আহিছে আৰু সকলোৱে ইয়াৰ এটা তদন্ত বিচাৰিছে, কিয়নো প্ৰত্যেকখন বিদ্যালয়তে আচলতে প্ৰায়সমূহ যোৰহাটৰ প্ৰায়সমূহ বিদ্যালয়ত এনেদৰে পানী যোগান আঁচনি স্থাপন কৰা হৈছে বা পানী যোগান আঁচনিৰ নামত এনেদৰে ফলক কৰা হৈছে। সেয়েহে সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰিছে বিদ্যালয় পৰিচালনা সমিতি বা বিদ্যালয়ৰ প্ৰধানগৰাকীয়েও। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।